হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। মই মীনাক্ষী আজি লৈ আহিছোঁ তিলৰ লগত বৰালি মাছৰ এই সোৱাদ লগা ৰেচিপিটো। একে সহজতে বনাব পাৰি আৰু বহুত কম মছলা দি মই বনাইছোঁ। আহকচোন কেনেকৈ কৰিলোঁ চাওঁ। দেখিছেনে, ফাইনেলি মোৰ হৈ গৈছে। ইমান যে সোৱাদ হয়। এয়া মাছ ধুই কৰি ধুনীয়াকৈ নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম। ভাজা হৈ গৈছে, তাৰ বাবে মই লৈছোঁ কি মছলা লওঁ তাকো দেখাবলৈ চেষ্টা কৰিছোঁ। মই বিশেষ মছলা নিদিওঁ, মানে ঘৰতে যিহেতু বনাওঁ, বেছি মছলা দি খাই ভাল নালাগে। দেখিছেনে, ইয়াত তিল লৈছোঁ, ধুনীয়াকৈ ভাজি গুড়া কৰি জিৰা, জালুক, পিঁয়াজ, তেজপাত দুটা আৰু দুফুটামান নহৰু, সকলোখিনি খুব ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লোঁ আৰু তাতে দি দিছোঁ। তাতে আলু বইল কৰি লোৱা আলু এফালো দি দিছোঁ। মানে বেছি আলু হ'লেও ভাল নালাগে, সেইকাৰণে সকলোখিনি তেল মাৰি তাতে মছলাও দি ভাজি লৈছিলোঁ। তাতে গৰম পানী দি দিছোঁ আৰু উতলি থকা অৱস্থাত মই তিলখিনি দি দিছোঁ। কিমান ধুনীয়াকৈ উতলিছে চাওকচোন। আৰু তাৰে পাছতে এয়া মই ভাজা পিঠাগুড়ি এমুঠা দি দিছোঁ। আপোনালোকে এনেকৈ বনাইনে? আৰু উতলি থাকোঁতে তাতে মই মাছখিনিও দি দিছোঁ আৰু খুব সুন্দৰকৈ উতলি হোৱাৰ পাছতে মই এয়া এখন কেৰাহীত পাতি তাৰ পৰা নমাই দিছোঁ নদী এখনতে। মানে ঘৰত বনোৱা খাদ্য যিহেতু বেলেগত খাব নোৱাৰোঁ, সেইকাৰণে কম মছলা দিয়ে মই বনালোঁ। কেনেকুৱা হৈছে আপোনালোকেও ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে বাই।